ভাইয়া নমস্কাৰ গ্ৰহণ কৰিব। ধুবুৰীৰ বাৰণীৰ পানীয়ে কাল ৰূপ ধাৰণ কৰিছে। বৰ্তমানে মই উপস্থিত আছোঁ ধুবুৰী ব্ৰহ্মপুত্ৰৰ পাৰত। এয়া হৈছে ধুবুৰী ব্ৰহ্মপুত্ৰৰ নদীৰ দৃশ্যাংশ। ক'ব লাগিব কালিৰ দিনটোৰ পৰা আজি অলপ হ'লেও বানৰ পানী কমিছে যদিও এয়া চাওক ধুবুৰীৰ পৰিৱেশ, ধুবুৰী চৰাঞ্চলৰ পৰিৱেশ। এয়া হৈছে ধুবুৰী চৰাঞ্চলৰ ধুবুৰী চহৰৰ গাতে লাগি থকা কিছু অঞ্চলত এনেধৰণে কিছু ঘৰত নিশাটোৰ ভিতৰতে হুৰা পানী সোমাইছে। পানী যথেষ্ট বৃদ্ধি পাইছে। যোৱাকালিৰ দিনটোৰ পৰা আজি অলপ হ'লেও যদিও কমিছে, এতিয়ালৈকে বহু ঘৰ দুৱাৰ এতিয়াও পানীত জাহ গৈছে। প্লাবিত হৈছে কেইবাখন গাঁও। ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ কাষত লাগি থকা কেইবাখন অঞ্চল এতিয়ালৈকে বানৰ পানীত প্লাবিত হৈছে। ক'ব লাগিব এক প্ৰকাৰ যি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী দক্ষিণ বানৰ কবলত পৰি ককবকাই আছে নৈপৰীয়া ৰাইজ। কোনো ধৰণৰ বান সাহাৰ্য পোৱা নাই, কোনো ধৰণৰ জনপ্ৰতিনিধিয়ে তেওঁলোকৰ ব্যক্তিগতভাৱে কোনো ধৰণৰ এতিয়ালৈকে কোনো ধৰণৰ সাহাৰ্য আগবঢ়োৱা হোৱা নাই। যদিও এইদৰে এবুকু পানীৰ মাজতে কিন্তু বহু নৈপৰীয়া ৰাইজে নিজৰ ঘৰখনত আছে বা ককবকাই আছে বানৰ কবলত। এতিয়ালৈকে মাত্ৰ ধুবুৰী চহৰত 6টাকৈ আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে যদিও গাঁও অঞ্চলত এতিয়ালৈকে কোনো ধৰণৰ সাহাৰ্য পোৱা নাই গাঁওবাসীয়ে। এয়া হৈছে ধুবুৰীৰ পৰিৱেশ। বানাক্ৰান্ত ৰাইজৰ অভিযোগ অনুসৰি কোনো ধৰণৰ সাহাৰ্য পোৱা নাই। বহু সাহাৰ্য পোৱাৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। এনেকৈ বিশুদ্ধ খোৱা পানীৰ পৰাও তেওঁলোকে বঞ্চিত, ককবকাই আছে ৰাইজ। এয়া হৈছে ধুবুৰীৰ পৰিৱেশ, ধুবুৰী ব্ৰহ্মপুত্ৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম।